নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ বাবে আজি অনুশীলনী 6A এই যে তলত 3 নম্বৰটো দিয়া আছে 6A এই 3 নম্বৰৰ 3টো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰি কৈ আছিল যে এই 3 নম্বৰটো দিব লাগে, তো আজি 3 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ইয়াৰ আগতে মই এই অংক কৰিছোঁ, কিন্তু কিছুমানে বুজি নাই পোৱা বুলি কৈছে, গতিকে সেইকাৰণে পুনৰ দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাক কি দিছে, তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা। তোমালোকে বেলেগ বেলেগও কৰিব পাৰা, 10টো একবাৰ বেলেগকৈ দেখুৱাব পাৰা, -10টো বেলেগকৈ দেখুৱাব পাৰা, 10টো বেলেগকৈ দেখুৱাব, বেলেগ বেলেগ সংখ্যা ৰেখাটো কৰিব পাৰা, আৰু একেডাল সংখ্যা ৰেখাতে তোমালোকে এইখিনি দেখুৱাব পাৰিবা। ইয়াত -10 আছে, সদায় কি হয় আমাৰ ঋণাত্মক অখণ্ড সংখ্যাবোৰ এই শূন্যৰ বাওঁ পিনে থাকে। গতিকে ইয়াত 1 2 3 4 5 6 7 8 9 10 এইটো হ'ল -10। গতিকে এইটো হ'ব আমাৰ -10ৰ জেগা। +10 আছে, আৰু ধনাত্মক অখণ্ড সংখ্যাবিলাক কি হয়, সদায় সোঁফালে থাকে। গতিকে সোঁফালৰ পৰা এইটো যিটো 10 নম্বৰ ঘৰ আছে, এইটো হ'ব ইয়াৰ +10ৰ জেগা। বুজি পাইছানে? তাৰপিছতে -20, ঠিক ইফালৰ পৰা এনেকৈ যাই এইটো 20 -20। গতিকে এইটো হ'ব -20ৰ জেগাটো সংখ্যা ৰেখাত। আকৌ +20টো কোনফালে আহিব, সোঁফালে আহিব। গতিকে এইটো হ'ব +20ৰ জেগাটো। ঠিক তেনেদৰে তোমালোকে সংখ্যা ৰেখাত চিহ্নবিলাক এনেকৈ সংখ্যাবিলাক চিহ্নিত কৰিব পাৰিবা। একেবাৰে সহজ হয়, অসুবিধা একো নাই। এনেকৈ তোমালোকে সংখ্যা ৰেখাডাল আঁকি ল'বা, আৰু সংখ্যা ৰেখাৰ মিডিলত তোমালোকে কি কৰিবা, 0টো ৰাখিবা। 0ৰ সোঁফালে কি ৰাখিবা, ধনাত্মক অখণ্ড সংখ্যাবিলাক, আৰু বাওঁফালে থাকিব ঋণাত্মক অখণ্ড সংখ্যাবিলাক। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।